মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথি পাঠ 2 বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে তোমালোকক দিয়া আছে তলত দিয়া বিকল্পকেইটাৰ পৰা 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটো দেশ অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ক বৰঝাৰত। তোমালোকে খালী ঠাইত লিখিবা বৰঝাৰত। 2 নম্বৰ প্ৰশ্নটো হৈছে বায়ুৰ চাপৰ একক হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ মিলিবাৰ। তোমালোকে খালী ঠাইত লিখিবা মিলিবাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে সাগৰ পৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ ডেছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ বেছি। তোমালোকে খালী ঠাইত লিখিবা বেছি। 4 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰতে ডেছ ত সৰ্বাধিক বৰষুণ হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ মৌচিনৰাম। তোমালোকে উত্তৰত খালী ঠাইত লিখিবা মৌচিনৰাম। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত হ'ল ডেছ চেণ্টিমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 118। তোমালোকে খালী ঠাইত লিখিবা 118। 6 নম্বৰত দিয়া আছে খেলি মেলিকৈ থকা আখৰ বা যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা। মই তোমালোকক ইতিমধ্যে খেলি মেলিকৈ থকা আখৰবোৰ সজাই শব্দ গঠন কৰি বাকচত লিখি দিছোঁ। ক নম্বৰৰ আখৰবোৰ সজাই লিখিলে হ'ব। তোমালোকে খালী ঠাইত লিখিবা শৰৎকাল। খ নম্বৰত দিয়া আখৰ বা যুক্তাক্ষৰবোৰ সজাই লিখিলে হ'ব মহাকৰ্ষণ। তোমালোকে খালী বাকচত লিখিবা মহাকৰ্ষণ। গ নম্বৰৰ আখৰবোৰ সজাই লিখিলে হ'ব। তোমালোকে বাকচত লিখিবা বৰদৈচিলা। ঘ নম্বৰত দিয়া খেলি মেলিকৈ থকা আখৰবোৰ সজাই লিখিলে হ'ব। তোমালোকে বাকচত লিখিবা বায়ু প্ৰবাহ। ঙ নম্বৰত দিয়া খেলি মেলিকৈ থকা আখৰবোৰ সজাই লিখিলে হ'ব। তোমালোকে বাকচত লিখিবা চিৰসেউজীয়া। সাত নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে বায়ুমণ্ডলৰ গৰম বা ঠাণ্ডাৰ পৰিমাণ। এইটো তোমালোকে খ অংশত দিয়া উষ্ণতা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে 30ৰ পৰা 50 বছৰৰ বতৰৰ গড় অৱস্থা। এইটো তোমালোকে খ অংশত দিয়া জলবায়ু এইটোৰ লগত মিলাই দিবা। তাপমানৰ একক এইটো তোমালোকে খ অংশত দিয়া চেলচিয়াছ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে নিয়ৰ আৰু কুঁৱলী পৰাৰ সময়। এইটো তোমালোকে খ অংশত দিয়া হেমন্ত ঋতু এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে জেঠ আৰু আহাৰ মাহ। এইটো তোমালোকে খ অংশত দিয়া গ্ৰীষ্মকাল এইটোৰ লগত মিলাই দিবা। আঠ নম্বৰত দিয়া আছে গোলকটোত পৃথিৱীৰ তাপমণ্ডলবোৰ চিহ্নিত কৰা। ইয়াত মই ইতিমধ্যে গোলকটোত পৃথিৱীৰ তাপমণ্ডলবোৰ চিহ্নিত কৰি দিছোঁ। এইফালে তোমালোকে লিখিবা শীতমণ্ডল। তাৰ পাছত এইফালে লিখিবা নাতিশীতোষ্ণ মণ্ডল। এইফালে লিখিবা গ্ৰীষ্মমণ্ডল। এইফালে লিখিবা গ্ৰীষ্মমণ্ডল। এইফালে লিখিবা নাতিশীতোষ্ণ মণ্ডল আৰু এইফালে লিখিবা শীতমণ্ডল। ন নম্বৰত দিয়া আছে দক্ষিণ পশ্চিম মৌচুমী বায়ু আৰু উত্তৰ পূব মৌচুমী বায়ুৰ অন্তৰ্গত ৰাজ্যবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। এইফালে মই তোমালোকক
দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ অন্তৰ্গত ৰাজ্যবোৰৰ নাম লিখি দিছোঁ, তোমালোকে লিখিবা। অসম, কেৰালা, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, কৰ্ণাটক। আৰু এইফালে মই তোমালোকক উত্তৰ পূব মৌচুমী বায়ুৰ অন্তৰ্গত ৰাজ্যবোৰৰ নাম লিখি দিছোঁ, তোমালোকে লিখিবা। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, কৰ্ণাটক কিছু অংশ, কেৰালা কিছু অংশ। দহ নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ ঠাইখনৰ 15 দিনৰ বতৰ পৰ্যবেক্ষণ কৰা। পৰ্যবেক্ষণ কৰি কি পালা সেই সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। তোমালোকে তোমালোকৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত 15 দিনৰ বতৰ পৰ্যবেক্ষণ কৰি সেই পৰ্যবেক্ষণৰ বিষয়ে এটি টোকা লিখিবা। ইয়াত উদাহৰণস্বৰূপে মই তোমালোকক লিখি দিছোঁ, তোমালোকে এইখিনি আৰ্হি হিচাপে চাই তোমালোকৰ উত্তৰখিনি লিখিব পাৰিবা। বতৰ পৰ্যবেক্ষণৰ টোকা। উদাহৰণস্বৰূপ, বিগত 15 দিনৰ বতৰ পৰ্যবেক্ষণ কৰি দেখা গ'ল যে বেছিভাগ দিনেই আকাশ ডাৱৰীয়া আছিল, মাজে মাজে বৰষুণ হৈছিল, যাৰ ফলত গৰম অলপ কমিছিল। বায়ুত আৰ্দ্ৰতাৰ পৰিমাণ বেছি আছিল। কোনো কোনো দিনত ছুটি সময়ৰ বাবে ৰ'দ দিছিল। এঘাৰ নম্বৰ প্ৰশ্নটো হৈছে বাৰিষাৰ লগত জড়িত দুটা উৎসৱৰ বিষয়ে টোকা প্ৰস্তুত কৰাৰ লগতে উৎসৱ দুটাৰ ফটো সংলগ্ন কৰিবা। মই ইয়াত তোমালোকক দুটা উৎসৱৰ বিষয়ে এটি চমু টোকা দি দিছোঁ, লগতে সেই উৎসৱসমূহৰ লগত জড়িত ফটো সংলগ্ন কৰি দিছোঁ। তোমালোকে এইখিনি চাই লিখিব পাৰা। তোমালোকে উত্তৰত লিখিব পাৰা বাৰিষাৰ সৈতে জড়িত দুটা উৎসৱ। বাৰিষা কালৰ লগত জড়িত অসমৰ দুটা প্ৰধান উৎসৱ হ'ল অম্বুবাচী। আহাৰ মাহৰ বাৰিষা কালত কামাখ্যা মন্দিৰত এই উৎসৱ পালন কৰা হয়। এই সময়ত প্ৰকৃতিয়ে নতুন ৰূপ পায় বুলি বিশ্বাস কৰা হয়। ই কৃষি আৰু ধৰিত্ৰীৰ উৰ্বৰতাৰ সৈতে জড়িত। এইফালে মই তোমালোকক অম্বুবাচী মেলাৰ লগত জড়িত ফটো দি দিছোঁ, তোমালোকে এইখিনি চাই ল'বা। তাৰপাছত 2 নম্বৰত মই তোমালোকক মনসা পূজাৰ বিষয়ে চমু টোকা লিখি দিছোঁ। তোমালোকে লিখিব পাৰা বাৰিষা কালত সৰ্পদেৱী মনসাৰ পূজা কৰা হয়। অসমৰ বিভিন্ন ঠাইত বিশেষকৈ দৰঙী কলা সংস্কৃতিৰ সৈতে এই পূজা ওতঃপ্ৰোতভাৱে জড়িত। বাৰিষা কালত সাপৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত দেৱী মনসাৰ পূজা কৰা হয়। তোমালোকক মই এইফালে মনসা পূজাৰ লগত জড়িত ফটো এটা দি দিছোঁ, তোমালোকে এইখিনি চাই ল'বা।